কানুৰ খেল শেষ হয় খেল ইতিমধ্যে শেষ হৈছে এন্ড গেম হৈছে শ্যাম কানু মহন্তৰ সেয়ে আমি হেডাৰ লিখিছো কানুৰ খেল শেষ হয় শ্যাম কানু মহন্তক সিঙ্গাপুৰত গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে আমাৰ হাতত শ্যাম কানু মহন্তক সিঙ্গাপুৰত গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে আমাৰ হাতত সিঙ্গাপুৰ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ শ্যাম কানু মহন্তক আনুষ্ঠানিকভাৱে তথ্য অৱগত কৰা হোৱা নাই উমৈহতীয়া আইনী সহযোগিতা চুক্তি প্ৰয়োগ কৰি গ্ৰেপ্তাৰৰ খবৰ অৱশ্যে আনুষ্ঠানিক তথ্য এতিয়ালৈকে লাভ কৰা হোৱা নাই সৰকাৰে এতিয়ালৈকে কোনো তথ্য আনুষ্ঠানিকভাৱে অৱগত কৰা নাই কিন্তু সূত্ৰৰ জৰিয়তে আমাৰ হাতত যি খবৰ আহি পৰিছে সেই খবৰ অনুসৰি প্ৰায় নিশ্চিত যে শ্যাম কানু মহন্ত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে সিঙ্গাপুৰত আৰু বৰ্তমানে সিঙ্গাপুৰ আৰক্ষীৰ জিম্মাত আছে শ্যাম কানু মহন্ত সিঙ্গাপুৰ আৰক্ষীৰ জিম্মাত আছে আৰু দুই এদিনৰ ভিতৰতে অসমলৈ লৈ অনা হ'ব শ্যাম কানু মহন্তক শ্যাম কানু মহন্ত মোস্ট ওয়ান্টেড অভিযুক্ত অসমৰ বাবে মোস্ট ওয়ান্টেড অভিযুক্ত অসমৰ 3.5 কোটি মানুহে অধীৰ আগ্ৰহেৰে বাট চাই থকা খবৰটো অৱশেষত লাভ কৰিলে কিয়নো গ্ৰেপ্তাৰ কৰা হৈছে শ্যাম কানু মহন্তক সিঙ্গাপুৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শ্যাম কানু মহন্তক এতিয়াৰ পৰা সিঙ্গাপুৰ আৰক্ষীৰ জিম্মাত থাকিব এইগৰাকী ফেষ্টিভেল মহন্ত উৰফে খলনায়ক মহন্ত উৰফে শ্যাম কানু মহন্ত আৰু শ্যাম কানু মহন্তক গ্ৰেপ্তাৰৰ পাছতে কিছু যেন সকাহ লাভ কৰিছে অসমৰ 3.5 কোটি জনতাই কিয়নো 3.5 কোটি জনতাৰ বিগত 11 দিনে এটাই প্ৰশ্ন মন মস্তিষ্ক জুকাৰি গৈছে যিটো প্ৰশ্নই আসলতে সকলোকে ব্যতিব্যস্ত কৰি তুলিছে সেই প্ৰশ্নটোৱে হ'ল কেতিয়া জালত পৰিব শ্যাম কানু কেতিয়া গ্ৰেপ্তাৰ হ'ব শ্যাম কানু মহন্ত আৰু আটাইতকৈ ডাঙৰ কথা কেৱল শ্যাম কানু মহন্তই নহয় সিদ্ধাৰ্থ শৰ্মা জুবিনৰ মেনেজাৰ অন্যতম অভিযুক্ত অন্যতম একিউজড এই গোটেই ঘটনাৰ গোটেই প্ৰকৰণৰ অন্যতম একিউজ সিদ্ধাৰ্থ শৰ্মা কোট আছে তাক লৈ প্ৰশ্ন চিহ্ন উত্থাপন হৈছে আৰু অৱশেষত কিছু মুহূৰ্তৰ আগতে আমাৰ হাতত যেটো খবৰ আহি পৰিছে সেই খবৰটোৱে আপোনাক কিছু আশ্বস্ত কৰিব পাৰিব এই তদন্ত সম্পৰ্কে কিয়নো এই খবৰটোৱে হ'ল এই যে শ্যাম কানু মহন্ত বোলা মানুহটো আছে শ্যাম কানু বোলা মহন্ত বোলা মানুহটো গ্ৰেপ্তাৰ কৰা হৈছে সিঙ্গাপুৰত আৰু সিঙ্গাপুৰ আৰক্ষীয়ে নজৰবন্দ কৰিছে শ্যাম কানু মহন্তক জিম্মাত লৈছে সিঙ্গাপুৰ আৰক্ষী আৰু দুই এদিনৰ ভিতৰত 48 পৰা 72 ঘণ্টাৰ ভিতৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত ল্যান্ড কৰা হ'ব এই শ্যাম কানু মহন্তক লৈ অহা ফ্লাইটখন এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ দিছো আপোনালোকক মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ফেসবুক পোষ্ট যোগে এই কথাটো জনাইছিল তে উল্লেখ কৰিছিল সাংবাদিকৰ সৈতে মত বিনিময় হোৱাৰ সময়ত যে আগন্তুক 2-3টা দিন অৰ্থাৎ 48 পৰা 72 ঘণ্টা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব শ্যাম কানু মহন্তৰ বিশেষকৈ এই তদন্ত প্ৰক্ৰিয়াত গতিকে এটা ইংগিত মুখ্যমন্ত্ৰী ইতিমধ্যে দিনৰ ভাগত দিছিল যে শ্যাম কানু মহন্তক ইতিমধ্যে আৰক্ষীৰ যেটো ট্ৰ্যাপ আৰক্ষীৰ যেটো জাল সেই জালত পৰিছে শ্যাম কানু মহন্ত গতিকে মুখ্যমন্ত্ৰীৰ এই ইংগিতে আসলতে বহু তাৎপৰ্য বহন কৰিছিল তাৰ পিছত আমাৰ বিশেষ সূত্ৰত প্ৰকাশ কৰা হৈছে যে শ্যাম কানু মহন্তক সিঙ্গাপুৰত গ্ৰেপ্তাৰ কৰা হৈছে শ্যাম কানু মহন্ত ইজ আন্ডাৰ এৰেষ্ট কৰা হৈছে শ্যাম কানু মহন্তক অসমৰ আটাইতকৈ মোস্ট ওয়ান্টেড অভিযুক্ত অসমৰ 3.5 কোটি মানুহে এজন মানুহক গ্ৰেপ্তাৰক লৈ হয়তো ইমান বেছি উৎকণ্ঠিত হোৱা নাছিল ইমান বেছি তেওঁলোকে বিচৰা নাছিল যে শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ কোনো এগৰাকী ব্যক্তি গ্ৰেপ্তাৰ হওক কিন্তু শ্যাম কানু মহন্ত গ্ৰেপ্তাৰক লৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল 3.5 কোটি অসমীয়া আপোনালোকক এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো দিছো আগন্তুক 48 পৰা 72 ঘণ্টাৰ পিছত গুৱাহাটীৰ আজাৰাস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত আৰক্ষীৰ আবেষ্টনীত লৈ অহা হ'ব ফেষ্টিভেল মহন্ত উৰফে খলনায়ক মহন্ত শ্যাম কানু মহন্তক
আমি ফেসবুক পোস্ট তাৰ পিছতে অৱশ্যে যেতিয়া এই খবৰ ৰাষ্ট্ৰ হৈ পৰিল খবৰ যেতিয়া বনজুইৰ দৰে বিয়পিৰ শামকানু মহন্তই এটা ফেসবুক পোস্ট দিলে মই আহি আছো হয় মই আহি আছো যেন কোনো ডাঙৰ অভিনেতা বিদেশৰ পৰা আহিব যেন কোনো অস্কাৰ বিজয়ী অসমলৈ আহিব যেন অলিম্পিকত পদক বিজয় কৰি অসমীয়াৰ সন্মান বঢ়াই কোনো লোক আহি আছে আৰু তেওঁ লিখিছে শ্ৰদ্ধা ৰাইজ মই আহি আছো আমি অকমান কাৰেকশন কৰি দিব বিচাৰিছো লুকাই চুৰকৈ জিটু গাটত ঘুমাই আছে শামকানু মহন্ত জি গাটৰ পৰা যদি আমাৰ এই অনুষ্ঠান চাই আছে আমাৰ এই প্ৰাইম টাইম বাতৰি চাই আছে মহন্ত আপোনাক জনাব বিচাৰিছো আপুনি আহি থকা নাই আপোনাক সুচৰাই লৈ আনিবলৈ ইতিমধ্যে বন্দবস্ত সম্পূৰ্ণ হৈছে ইতিমধ্যে আপুনি জালত পৰিছে গতিকে অসমৰ ৰাজ্যক আৰু আভুৱা নভৰিব অসমীয়া ৰাইজে শামকানু মহন্তক আৰু বিশ্বাস নকৰে কিয়নো মই আহি আছো বুলি যিটো গৌৰৱেৰে ঘোষণা কৰিছে সেই যিটো ঘোষণা সেয়া এটা মস্ত ফাকি আৰু কিমান বেছি ধূৰ্ত কিমান বেছি খিয়াল হ'ব লাগিব এগৰাকী ব্যক্তি 100টা খিয়াল মৰাৰ পিছতহে যেন এনে ধৰণৰ শামকানু মহন্তৰ এটা জন্ম হয় সেই কথা প্ৰায় নিশ্চিত কিয়নো যেতিয়াই তেওঁ গ্ৰেপ্তাৰৰ গোন্ধ পালে যেতিয়াই ছিংগাপুৰ আৰক্ষী তেওঁৰ ওচৰ চাপিল যেতিয়াই ভাৰতৰ পৰা তেওঁ প্ৰত্যাৱৰ্তন সম্পৰ্কে ৰিকুৱেষ্ট কৰা হ'ল তেতিয়াই শামকানুৱে মেছেজ লিখিলে শ্ৰদ্ধা ৰাইজ মই আহি আছো মই আকৌ কৈছো শামকানু মহন্ত আহি থাকিব নালাগে শামকানু মহন্তক অসম চৰকাৰে অসম আৰক্ষীয়ে সুচৰাই আনাৰ ব্যৱস্থা কৰিব তাত কাৰো দিমত নাই কাৰো আপত্তি নাই গতিকে শামকানু মহন্তৰ এই ফেসবুক পোষ্ট হয়তো আগতেই লিখি ৰাখিছিল কাৰণ ইমান ধূৰ্ত মই আকৌ কৈছো ইমান খিয়াল মানুহ এইজন যি বেপাৰী এনেকুৱা বেপাৰী অসমত না আছিল না আছে না ভৱিষ্যতে থাকিব অসমৰ যেতিয়া খলনায়কৰ নাম লিখা যাব অসমৰ ইতিহাসক বদনৰ পিছত দ্বিতীয় স্থানত থাকিব এই শামকানু মহন্ত তাত কোনো দিমত নাই অসমবাসীয়ে কোনো তাত বিতৰ্ক নকৰে বদনৰ পিছতেই অসমৰ বাবে আটাইতকৈ ডাঙৰ খলনায়ক শামকানু মহন্ত আৰু গ্ৰেপ্তাৰৰ পিছত এটা ভেকো ভাওনা এটা মন্তব্য ফেসবুক পোস্ট অৰ্থাৎ এতিয়ালৈকে যেন কোৱা হয় এতিয়ালৈকে যেন আত্মসমৰ্পণ কৰাৰ এখেতৰ মেণ্টেলিটি নাই কাৰণ এতিয়াও ফেসবুকত লিখি আছে শ্ৰদ্ধা ৰাইজ মই আহি আছো এই খবৰটোৰে আচলতে বিভ্ৰান্ত কৰিব বিচাৰিছে অসমৰ ৰাইজক আমি এই বিষয়ে সবিশেষ তথ্য আনিম সবিশেষ তথ্য লাভ কৰিম আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ গগৈৰ পৰা ৰাজীৱ গগৈ আমাৰ ডেস্কত উপস্থিত আছে ৰাজীৱ আপোনাৰ ওচৰত আহিব বিচাৰিছো প্ৰথমতে এই ফেসবুক পোষ্ট আচলতে মানুহৰ খঙে চুলিৰ আগ পাইছে গৈ যেতিয়াই শামকানু মহন্ত এই পোষ্টটো দিছে ৰাইজ মই আহি আছো এই শব্দটোৱে আচলতে শুনিব নোৱাৰা হৈছে অসমৰ ৰাইজে কিন্তু আমাৰ হাতত আমাৰ সূত্ৰত যি খবৰ প্ৰকাশ সেই অনুসৰি কোনো আহি থকা নাই সুচৰাই আনিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু গ্ৰেপ্তাৰ হৈছে শামকানু মহন্ত আপডেট কি আছে আপোনাৰ হাতত ৰাজীৱ গগৈ আপডেটলৈ যাম দীপক কিন্তু প্ৰথমে আপুনি যেহেতু পঢ়ি দিছে শামকানু মহন্তে কিছু সময়ৰ পূৰ্বে দিয়া যিটো ফেসবুক পোষ্ট শ্ৰদ্ধা ৰাইজ মই আহি আছো কিন্তু এই গোটেই ফেসবুক পোষ্টটোত এটা পেৰাগ্ৰাফ লিখিছে আৰু মাজত এটা বাক্য আছে মোৰ লুকুৱাবলৈ একো নাই আৰে লুকুৱাবলৈ কি আছে মানুহে যিটো বস্তু আটাইতকৈ বেছি লুকুৱাই ৰাখে লাজ বোলা বস্তুটো সেইটো দেখোন 4-5 দিনৰ আগত প্ৰকট হৈ গৈছেগৈ সেইকাৰণে কৈছোঁ যে শামকানু মহন্তই লুকুৱাবলৈ মোৰ একো নাই বুলি ক'ব নালাগে তেওঁ লুকুৱাবলগীয়া যিখিনি আছিলে সেইখিনি আমি ব্লাৰ কৰি কৰি টিভিত দেখুৱাবলগীয়া হৈছে নীলাজ গতিকে এটা নীলাজ আহি আছে আৰু আপুনি কোৱাৰ দৰেই এই শামকানু মহন্ত নামৰ দালাল বেপাৰীটোক এতিয়া অসম চৰকাৰে আৰক্ষীয়ে ছিংগাপুৰৰ পৰা সুচৰাই আনিব লাগে এটা কথা কওঁ আজি মুখ্যমন্ত্ৰীয়ে এটা কথা জনাইছিল যে তেওঁ ভাৰত চৰকাৰলৈ লিখিছে যে ছিংগাপুৰ চৰকাৰৰ লগত কথা পাতক কথা পাতি সহায় কৰক আমি অসমৰ পৰা আৰক্ষী পঠিয়াইছোঁ শামকানু মহন্তক লৈ আহিবৰ বাবে আনহাতে সময় বান্ধি দিছিল 6 অক্টোবৰলৈকে হয়তো 6 অক্টোবৰলৈকে শামকানু মহন্তই আহিব বিচৰা নাছিল হয়তো ক'ৰবাত খবৰ ওলাইছিল দিল্লীৰ কোনোবা অসমৰ যিহেতু কোনো অধিবক্তাই নকৰোঁ বুলি কৈছে জামিনৰ কাম গতিকে দিল্লীৰ কোনোবা অধিবক্তাৰ লগত যোগাযোগ কৰাৰ কথা চলিছিল অসমৰ কিন্তু কোনোবা এজন অধিবক্তা আহি দিল্লীৰ অধিবক্তাৰ হৈ যিখিনি কাগজ পত্ৰ সংগ্ৰহ কৰিব লাগে থানাৰ পৰা কেছ ৰুজু হোৱা গোচৰ নম্বৰ ইত্যাদি সেইখিনি কৰিছিল বুলি ওলাইছে তাৰপিছত যেতিয়া দেখিছে যে জনজাগৰণ আহিলে জনজাগৰণ ফেচবুকত আহিছে সামাজিক মাধ্যমত বিভিন্নজনে কৈছে লিখিছে সাংবাদিকে দিনে ৰাতিয়ে মাত মাতি আহিছে আৰু শেষত আজি যেতিয়া গৰিমা শইকীয়া গাৰ্গেও ক'বলৈ বাধ্য হ'ল তেওঁ যিহেতু আজি শ্ৰাদ্ধাদি হৈ গ'ল গতিকে তেওঁ এইকেইদিন মুখ খোলা নাছিল আৰু আজি তেওঁ গোচৰ দিলে এজাহাৰ দিলে তাৰপিছত এতিয়া হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় চৰকাৰক জনালে তাৰপিছত হয়তো কেন্দ্ৰীয় চৰকাৰে ছিংগাপুৰ চৰকাৰক জনালে কথাটো আনুষ্ঠানিকভাৱে হয়তো কথা বতৰা হ'ল যাৰ কাৰণে
হয়তো আমাৰ ইয়াত গ্ৰেপ্তাৰ বুলি ক'লে যিদৰে হাতকেৰেয়া লগাই ৰখা হয় শ্যামকানু মহন্তক এই মুহূৰ্তত ছিংগাপুৰত হয়তো হাতকেৰেয়া নলগাব পাৰে কিন্তু ছিংগাপুৰ আৰক্ষীৰ নজৰত আছে এক প্ৰকাৰ নজৰবন্দী হৈ আছে তাৰ পৰা যাতে আৰু ক'তো পলাব নোৱাৰে সেইকাৰণে উপায়হীন হৈ শ্যামকানু মহন্ত নামৰ এই দালাল বেপাৰীটোৱে এতিয়া কি কৈছে যে ৰাইজ মই আহি আছোঁ মোৰ লুকুৱাবলগীয়া একো নাই গতিকে কথাটো এইটোৱে হ'ল মই আপোনাক এইটো ক'ম যে উমৈহতীয়া আইনী সহযোগিতা চুক্তি বুলি এখন চুক্তি আছে আপুনি জানে মই জানো আমি সকলোৱে জানো সেই উমৈহতীয়া আইনী সহযোগিতা চুক্তিৰ অধীনত হয়তো পুনৰ কৈছোঁ হয়তো ভাৰত চৰকাৰে ছিংগাপুৰ চৰকাৰক জনাইছে যে এই মানুহজনক নজৰত ৰাখক এওঁক আটক কৰক অন্ততঃ তেওঁকতো আটক কৰা হয় আৰু কাইলৈ যিহেতু দুজনকৈ এজন এছ পি যাব এজন এডিশ্যনেল এছ পি তেওঁলোকে দিল্লীৰ পৰা ৰাওনা হ'ব কাইলৈ দিনটোত তাৰপিছত ছিংগাপুৰৰ পৰা লৈ অহা হ'ব এক প্ৰকাৰ শ্যামকানু মহন্ত এই মুহূৰ্তত জালত পৰাটো বা জালত পৰিল বুলি আমি ধৰি ল'ব পাৰোঁ অতি সোনকালে হয়তো অসমলৈ লৈ অহা হ'ব কিন্তু শেষত কৈ যিটো ফেচবুক পোষ্ট এই পোষ্টটোত ওলাই আছে চৰ্দাৰ ৰাইজ মই আহি আছোঁ ঠিকেই আছে তুমি আহি আছা কিন্তু তুমি আহি থকা নাই এইটো দেখুৱাব নালাগে যে মই বিৰাট বদান্যতা জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে মোক যিদৰে অভিযুক্ত কৰা হৈছে মোৰ গাত একো ভুল নাই গতিকে মই স্ব ইচ্ছাৰে আহিছোঁ সেইটো নহয় তোমাক চুচৰাই অনা হৈছে আৰু আহিবলৈ তুমি বাধ্য হৈছা আৰু আহিবই লাগিব আৰু দ্বিতীয়টো কথা পুনৰ কওঁ যিটো এটা লাইন লিখিছে মোৰ লুকুৱাবলগীয়া একো নাই আৰে শ্যামকানু মহন্তৰ লুকুৱাবলগীয়া কি আছে 5 দিন আগতে চব উলংঘ হৈ গৈছে ৰাজীৱ গগৈ সবিশেষ তথ্যৰ বাবে গতিকে শ্যামকানু মহন্তৰ আপোনাৰ ভাষাত সঠিককৈ কৈছে যে লুকুৱাবলৈ একো নাই কাৰণ লুকুৱাই থকা বস্তুখিনি ইতিমধ্যে অসমৰ ৰাইজে দেখিছে আচলতে ঘিণ কৰিছে দেখি সেয়া পিছৰ কথা কিন্তু শ্যামকানু মহন্তৰ লুকুৱাবলৈ একো নাই এই ধৰণৰ কথা এতিয়া এক প্ৰকাৰৰ চিনেমাৰ ডাইলগৰ বাহিৰে যেন একো নহয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ এই মুহূৰ্তত